যোৱা 15 মাৰ্চ তাৰিখে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে বালিচাঙৰ পৰা বৰপামলৈ যোৱা যিখন পথ, এইখন পথ শুভাৰম্ভণি কৰাৰ আধাৰশিলা স্থাপন কৰে। আজি 6 মাহ অতিক্ৰম কৰাৰ পিছতো এই পথটো নিৰ্মাণ হৈ নুঠিল। বালি শিল এগাড়ীও পৰা পৰিলক্ষিত নহ'ল। আপুনি এগৰাকী আছুৰ সভাপতি হিচাপে পাভৈ আঞ্চলিকৰ আপোনাৰ কি প্ৰতিক্ৰিয়া হ'ব? একেবাৰে বিসংগতিপূৰ্ণভাৱে গোটেই ব্যৱস্থাটো আগবাঢ়িছে। আমি একেবাৰে গৰিহণা দিছোঁ পথ নিৰ্মাণ বিভাগৰ যিয়ে ঠিকা লাভ কৰিছে, AGS নামৰ কোম্পানী এটাই ঠিকা লাভ কৰিছে, সেই কোম্পানীটোকো আমি একেবাৰে গৰিহণা দিছোঁ। আৰু লগতে আমি অসম চৰকাৰক এটা কথা জনাই দিব বিচাৰিছোঁ, মাননীয় বিধায়ক মহোদয়ক জনাই দিব বিচাৰিছোঁ যে এই যি পথ নিৰ্মাণৰ ক্ষেত্ৰত যি ধৰণৰ ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিব লাগিছিল এতিয়া পৰ্যন্ত আজিলৈকে গ্ৰহণ কৰা দেখা নগ'ল। নিৰ্বাচনী টোপ হিচাপে তেওঁলোকে 15/3/2024 আজি ছমাহৰ আগতে যি ধৰণে ইয়াত সুন্দৰভাৱে তেওঁলোকে গোটেই ব্যৱস্থা তেওঁলোকে একেবাৰে আপোনাৰ উদ্বোধনী কাৰ্যসূচী সুন্দৰভাৱে তেওঁলোকে কৰি গ'ল, কিন্তু তাৰ পিছতো বৰ্তমান পৰ্যন্ত কিন্তু এই ৰাস্তা নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। আৰু সেইকাৰণে আমি পাভৈ আঞ্চলিক ছাত্ৰ সন্থা হৈ পেলাই আমি দাবী উত্থাপন কৰিছোঁ, অনতিপলমে এই যি পথ নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। AGS নামৰ কোম্পানী অনতিপলমে যাতে পথ নিৰ্মাণ কাৰ্যত বৰ্তি হ'ব লাগে। আৰু আমি যদি এই পথ নিৰ্মাণ যদি অতি সোনকালে তেওঁলোকে যদি পথ নিৰ্মাণৰ ক্ষেত্ৰত যদি তেওঁলোকে আগ নাবাঢ়ে, তেতিয়াহ'লে আমাৰ পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা কিন্তু জংকী আন্দোলনৰ আমি কাৰ্যসূচী গ্ৰহণ কৰিবৰ কাৰণে আমি বাধ্য হ'ম। কাৰণ এই ৰাস্তা একেবাৰে বিসংগতিপূৰ্ণ অৱস্থাত আছে। এই ৰাস্তা একেবাৰে দুৰ্যোগময় অৱস্থাত আছে। কাৰণ ইয়াত বিভিন্ন ধৰণৰ ৰোগীয়া মানুহ আছে। ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰাই এই ৰাস্তাইদিয়ে তেওঁলোকে স্কুললৈ যাবলগীয়া হয়। তেনে প্ৰেক্ষাপটত বিভিন্ন ধৰণৰ তেওঁলোকে সমস্যাৰ মুখামুখি হ'বলগীয়া হয়। গতিকে এই একবিংশ শতিকাৰ সময়ছোৱাত এনেধৰণৰ পথত আৰু গতিবিধি যদি কাৰ্যত কৰি থাকে, তেতিয়াহ'লে বিভিন্ন ধৰণৰ সংকটে কিন্তু এই ৰাইজক কিন্তু বিভিন্ন ধৰণৰ সংকটে কিন্তু দেখা দিব পাৰে। সেয়েহে আমি অনতিপলমে দাবী উত্থাপন কৰিছোঁ, অনতিপলমে যদি এই ৰাস্তাভাগ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত জিলা প্ৰতিনিধি, বিধায়ক মহোদয় আৰু অসম চৰকাৰ আৰু এই যি কোম্পানী ইয়াৰ AGS নামৰ কোম্পানীয়ে কিন্তু অতি সোনকালে যাতে বৰ্তি হ'ব লাগে, নতুবা ইয়াৰ পৰিণাম কিন্তু আমি জংকী আন্দোলনৰ দৰে কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। ধন্যবাদ। এয়া আমি দেখিবলৈ পাইছোঁ এতিয়া আমাৰ ৰাইজক ভেকু ভাওনা দেখুওৱা নিচিনা এটা পৰিলক্ষিত হৈছে। আজি 6 মাহৰ আগতে আমাৰ সন্মানীয় বিধায়ক ডাঙৰীয়াই আমাৰ এই অঞ্চলৰ ৰাইজক লগত লৈ আমাৰ ইয়াতে এই লচুমবাচী তিনিআলিৰ পৰা আধাৰশিলা স্থাপন কৰিলে বৰপাম তিনিআলিলৈকে ৰাস্তাটো হ'ব বুলি। এতিয়া ৰাস্তাটোৰ কোনো কামৰ অগ্ৰগতি আমি দেখা নাই। ক'তো ইয়াত শিলে গাড়ী বালিয়ে গাড়ী পেলোৱা আমি দেখিবলৈ পোৱা নাই। আৰু ৰাস্তাটো অলপ বৰষুণ আহিলে বহুত জীয়াটো ভুগিবলগীয়া হয়। কণ ল'ৰা ছোৱালী চাইকেল এক্সিডেণ্ট হৈ বহুত ল'ৰা ছোৱালী এক্সিডেণ্ট হোৱা পৰিলক্ষিত হৈছে। সেয়েহে আমি আপোনালোকৰ জৰিয়তে আমি প্ৰশাসনক জনাব বিচাৰোঁ, অনতিপলমে আমাৰ ৰাস্তাটোৰ ব্যৱস্থা কৰি পেলাই আমাৰ ৰাইজৰ সুচল ব্যৱস্থা কৰি দিব বুলি আমি আশা কৰিছোঁ।